সাংগঠনৰ গোটেইখিনি দিশটো চাবৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে গোটেই মানে শিৱসাগৰ জিলা, যোৰহাট জিলা দুয়োটাই মাজুলী আছে, এই গোটেইকেইটা সমষ্টিতে আমাৰ সমভাৱে প্ৰচাৰ চলিছে। আৰু এইবাৰ আপোনালোকে দেখিছে যে মোদী ডাঙৰীয়া বনাম উন্নয়ন এইখিনিকে সাৰথি কৰি আমি এই নিৰ্বাচনত নামিছোঁ। আমাৰ মেইন কথা ইছ্যু হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ নেতৃত্বৰে ভাৰতবৰ্ষক বিশ্বগুৰু কৰিবৰ কাৰণে আগুৱাই গৈছে, তেখেতৰ যি সংকল্প, সেই সংকল্প যাত্ৰাত গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেখেতক আশীষ প্ৰদান কৰিছে। আৰু অসমতো মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বই দুয়োখন চৰকাৰে আজি আমি যেনেধৰণে উন্নয়নৰ গতিৰে আগবাঢ়ি গৈছে, ইয়াত অসমৰ মানুহে আজি গোটেই স্বতঃস্ফূৰ্তভাৱে সকলোতে ওলাই আহিছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া এজন অতি দক্ষ আমাৰ নেতা, তেখেতক বিপুল ভোটেৰে আমাৰ এই মানে লোকসভা সমষ্টিটোত তেখেতে নিৰ্বাচিত হ'ব। বাজেটৰ দিশটোৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে বাইদেউ সৰ্বসাধাৰণ যিসকল লোক তেওঁলোক যথেষ্টখিনি 5 বছৰ ভুক্তভোগী বুলি কৈছে, তাৰে এটা ইছ্যু কৰি পেলাই আপোনালোকৰ বিৰোধী পাৰ্টি কংগ্ৰেছে তেওঁলোকে এইটোকে লৈ নিৰ্বাচনী বতৰত পাৰ কৰিব বুলি আপোনালোকে ভাবে? আজি যোৱা জিএছটিকে আৰম্ভ কৰি চব বস্তুতে যিহেতু বস্তুৰ দাম বাঢ়িলে, বছৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আপোনালোকে দেখিব যে ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ আগবাঢ়ি গৈছে। আৰু অসমতো আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে 5খন ৰাজ্যৰ ভিতৰত আজি আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। দেখি যে প্ৰথমবাৰৰ বাবে আজি ভাৰতবৰ্ষৰ মানুহে উপলব্ধি কৰিছে যে অসম আগুৱাই গৈছে। আৰু শেহতীয়া উদাহৰণ আপোনালোকে দেখিব যে কেইদিনমান আগতে মোদী ডাঙৰীয়া 27,000 কোটি টকাৰে আজি যি প্ৰকল্প আমাক দিছে, সেই প্ৰকল্পৰ দ্বাৰা আমাৰ যুৱকসকল আগুৱাই যাব। গতিকে এইটো আজি গোটেই ভাৰতবৰ্ষৰ মানুহে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বক স্বীকাৰ কৰি লৈছে তেখেতক। আৰু অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম সময়ৰ ভিতৰতে অসমখনক যেনেধৰণে আগুৱাই যাব বিচাৰিছে, আজি বিৰোধী দলসমূহে ইমানখিনি চিন্তা কৰাহেঁতেন তেখেতসকলে এই গতি নহয়। বাইদেউ চাৰিলেনযুক্ত পথৰ উন্নয়ন আৰু বিকাশৰ আঁচনি যাত্ৰাই চাৰিলেনযুক্ত পথটো চুই যোৱা নাই। যোৰহাট লোকসভা সমষ্টিত এতিয়াও বাকী আছে। আজিৰ পৰা ডিমৌলৈকে 44 কিলোমিটাৰ পথ, কিন্তু কাম আধৰুৱা হৈছে, নিৰ্মাণ কাৰ্য বন্ধ হৈছে 4 মাহ ধৰি। কি ক'ব? সেইবিলাক গোটেই যোগাযোগ ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা গ্ৰহণ কৰি আছে। মই সামগ্ৰিকভাৱে এইটোহে ক'ম যে আজি 10টা বছৰত আজি 4 লেন আজি অসমত ৰাজ্যখনতে সামগ্ৰিকভাৱে যথেষ্টখিনি বাট পথৰ উন্নতি হৈছে। আজি সেই দিশত গুৰুত্ব প্ৰদান কৰা হৈছে। অকল বাট পথে নহয়, সকলো দিশত সামগ্ৰিকভাৱে অসমখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে। আৰু সেই উন্নয়নৰ প্ৰচেষ্টাত অসমবাসী ৰাইজে যথেষ্টখিনি সঁহাৰি আগবঢ়ায়। আজি আপোনালোকে যিখিনি কৰিছে আমি ডেফিনেটলি চাম আৰু এইখিনি কাম আমি সম্পূৰ্ণ কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা আমাৰ ফালৰ পৰা গ্ৰহণ কৰিম। বাইদেউ আৰু এটা কথা, দিব্যাংগ লোকসকলৰ যিটো মাহিলী আপোনালোকে এটা দি গৈছে তেওঁলোকক সাহায্য হিচাপে, সেইটো আজি কেইবামাহো বন্ধ হৈ আছে। তেনেকুৱা এটা বন্ধ হৈছে, বন্ধ হৈ আছে। মই চাই লওঁ। গগৈ মিলি পেলাই যিহেতু মইতো আপোনাক স্পষ্টভাৱে ক'লো যে এই নিৰ্বাচনটোত আমাৰ তপন গগৈ ডাঙৰীয়া বিপুল ভোটত এই 10টা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী।